হেল্ল' ষ্টুডেণ্টছ, আমি জানো যে HS ফাৰ্ষ্ট ইয়েৰ এক্সামৰ মাত্ৰ 3 দিন আছে। আজি 17 তাৰিখ হ'ল, 17 তাৰিখটো বাদ দি পেলাই 18, 19, 20 3 দিন আছে। তো বহুতৰ এইটো কুৱেশ্যন আছিলে যে 3 দিনত কিদৰে পঢ়ি ইংলিছত ভাল মাৰ্কছ পাব পাৰি। তো আজি এই ভিডিঅ'টোত সেইখিনি কথা ডিছকাছ কৰিব ওলাইছোঁ। তো আমি টাৰ্গেট কৰিম যে 3 দিনত পঢ়ি আমি 60+ কিদৰে পাব পাৰোঁ ইংলিছত। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া তোমালোকে চাবা, কিছুমান মাৰ্কছটো আমি এক্সট্ৰাকৈ পামেই। কেনেকুৱা পাম? পেছেজটো আমাৰ হাতত আছে। তো পেছেজটো আমি ধৰা লাষ্ট 2-3 ইয়াৰ্ছৰ যদি আমি প্ৰেক্টিছ কৰি যাওঁ আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা, তাৰপৰা আমি পাৰি যাম। আৰু পেছেজটো তোমালোকে আগে পিছে কৰি আহিছা, সেইখিনি তোমালোকে পাৰিবাই। তো পেছেজৰ 12 মাৰ্কছ আহে, সেইখিনি আমি যদি ভালদৰে কৰোঁ 12ৰ পৰা আমি 10 মাৰ্কছ পামেই ধৰি লোৱা। নেক্সট আছে নোট মেকিং। তো নোট মেকিংটো খুব ইজি হয়। যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ নোট মেকিঙৰ ওপৰত, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতো চাই ল'ব পাৰিবা তোমালোকে। তো নোট মেকিঙত তোমালোকে 5 মাৰ্কছটো পোৱাটো খুব ইজি হ'ব, যদিহে তোমালোকে ভিডিঅ'টো চাই ভালদৰে এপ্লাই কৰিব পাৰা। তো হৈ গ'ল। নেক্সট আমাৰ গ্ৰামাৰ ছেকশ্যন। গ্ৰামাৰ ছেকশ্যনটো HS ফাৰ্ষ্ট ইয়েৰ খুব সহজ, হয়নে? তো আকৌ মই গ্ৰামাৰ ছেকশ্যনৰ যোনখিনি ভিডিঅ' আছে মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰপৰা চাই ল'লেও তোমালোকে পাৰিবা। তো গ্ৰামাৰ ছেকশ্যনটো তোমালোকে কিন্তু ধুনীয়াকৈ স্ক'ৰিং হ'ব, 10 মাৰ্কছ আছে, তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। ছাপ্লিমেণ্টাৰী আহিলে। ছাপ্লিমেণ্টাৰী আমাৰ দুটা চেপ্টাৰ আছে ধৰা, এলবাৰ্ট আইনষ্টাইন আছে আৰু আংগাছ মেৰিজ আছে। তো তোমালোকে সেই দুটা চেপ্টাৰ পঢ়িব নালাগে, তাৰে এটা কৰিলেই হ'ল। আৰু তোমালোকে যদি ৰাংগাছ মেৰিজটো কৰা বা এলবাৰ্ট আইনষ্টাইন যোনটো ইজি পোৱা তোমালোকে কৰি ল'বা। তো তাত 10 মাৰ্কছ থাকে। তো যদি তোমালোকে ভালদৰে পঢ়া তো 10 মাৰ্কছে পাব পাৰিবা। আৰু যদিহে তোমালোকে লাইক অলপ চামাৰি পঢ়ি গ'লেও তোমালোকে এটলিষ্ট তোমালোকে তাৰপৰা কিন্তু 6 to 8 মাৰ্কছ ধুনীয়াকৈ কভাৰ কৰিব পাৰিবা। তাৰপিছতে আহিলে আমাৰ জব এপ্লিকেশ্যন। জব এপ্লিকেশ্যনত কি হয়, আমি যদি ৰাইটিং স্কিলৰ কথা কওঁ, যদিহে তোমালোকে ৰাইটিং স্কিলখিনি এতিয়ালৈকে কমপ্লিট কৰা নাই, পঢ়া নাই, তো এই 3 দিনততো ৰাইটিং স্কিলৰ লগত লাগি থাকিলে নহ'ব। কাৰণ ৰাইটিং স্কিলত কিছুমান বস্তু এনেকুৱা আছে, কোনটো আহে আমি গম নাপাওঁ, কি টপিকৰ ওপৰত দিয়ে। তো আৰ্টিকেল ৰাইটিং হওক বা বেলেগ আমাৰ ফেকচুৱেল ডেছক্ৰিপশ্যন হওক, তো সেইবিলাক কি হয়, কি টপিকৰ ওপৰত দিয়ে আমি ভালদৰে নাজানো। গতিকে সেইখিনিৰ লগত এই 3 দিনত লাগি থকা সময় নাই। কিন্তু ৰাইটিং আমি যদি ছেকশ্যনত চাওঁ, সেইটো তোমালোকে জব এপ্লিকেশ্যনৰ লগত লাগিব পাৰা। কাৰণ জব এপ্লিকেশ্যনত কি হয়, টপিককেইটা বেলেগ হ'লেও কি হয়, ফৰ্মেটটো একে থাকে। যেনেকৈ কোনোবা হয়তো টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে, কোনোবা হয়তো কোনো ছেলছমেনৰ কাৰণে এপ্লাই কৰিব পাৰে। তো সেইটো এপ্লাইৰ বা কোৱালিফিকেশ্যনৰ এইটো বেলেগ হয়। তো এইখিনি জব এপ্লিকেশ্যনখন এখন যদি ভালদৰে তোমালোকে চাই যোৱা, তো এইখন তোমালোকে বনাই লিখিব পাৰিবা। তো জব এপ্লিকেশ্যন কিদৰে লিখে মই ডেছক্ৰিপশ্যনত দি দিম, তাতো এবাৰ চাই ল'বা, তোমালোকৰ ইজি হ'ব। নেক্সট আহিলে আমাৰ চেপ্টাৰ আমাৰ 30 মাৰ্কছ আছে। তো 30 মাৰ্কছৰ আমি যদি চেপ্টাৰবিলাক চাওঁ, তো চেপ্টাৰ ইয়াত চোৱা প্ৰ'জৰ 4টা চেপ্টাৰ আছে আৰু পয়েট্ৰি 4টা চেপ্টাৰ আছে। তো তোমালোকে গোটেইখিনি নপঢ়িলেও তোমালোকে প্ৰ'জৰ 3টা চেপ্টাৰ পঢ়ি ল'ব পাৰা আৰু পয়েট্ৰি 3টা চেপ্টাৰ। আৰু যদিও 3টা নোৱাৰা, কমচে কম 2টাতো পঢ়ি যাবাই। তো 3 দিনৰ সময় কম আছে কাৰণে মই তোমালোকক কৈ আছোঁ, সময় বেছি থাকিলেও তোমালোকে কভাৰ কৰিব পাৰিলা গোটেইখিনি। কিন্তু সময় কম থকাৰ কাৰণে কৈছোঁ যে তোমালোকে 3টা পঢ়ি যাবা। আৰু যদিহে সময় নহয়, কমচে কম 2টাতো তোমালোকে পঢ়ি যাবা, তথাপিও কিন্তু ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা তোমালোকে। তো 3 দিনত তোমালোকে এইকেইটা টাৰ্গেট কৰিবা। এতিয়া মই ধৰিলোঁ যে পেছেজত তোমালোকে 12 নাপালা, 10 পালা, 10 মাৰ্কছ পাই গ'লোঁ। নোট মেকিঙত 5 মাৰ্কছ পোৱাটো খুব ইজি হয়, পাব পাৰা তাতো। তো গ্ৰামাৰত মই ধৰিলোঁ যে 10 মাৰ্কছ নহয়, তোমালোকে 8 মাৰ্কছে পালা। ছাপ্লিমেণ্টেৰীত ধৰি ল'লোঁ তোমালোকে 10 নহয়, তোমালোকে তাত 8 পালা ধৰি ল'লোঁ। জব এপ্লিকেশ্যনত ধৰা 8 নাপালা, তোমালোকে এটলিষ্ট ইয়াত ধৰা 6 মান পাই গ'লা ধৰা। তো চেপ্টাৰত আমি যদি চাওঁ, চেপ্টাৰটো তোমালোকে ধুনীয়াকৈ 20 আনিব পাৰিবা। যদি ট্ৰাই কৰা 30 out of 30 আহিব পাৰে, কিন্তু এটলিষ্ট 20 আনিব পাৰিবা। তাৰোপৰি আৰু এটা কথা আছে, প্ৰেক্টিকেল, হয়নে? প্ৰেক্টিকেল 10 মাৰ্কছ থাকে। তো প্ৰেক্টিকেল মাৰ্কছটো তোমালোকে প্ৰায় 10 মাৰ্কছ দিয়াই হয় প্ৰায়, হয়নে? তো এনেদৰে তোমালোকে যদি হিচাপ কৰি চোৱা, তোমালোকৰ কিন্তু 60+ ওলাই আছে জাষ্ট এইকেইটা পঢ়ি। খুব ডাঙৰ একো নহয়, জাষ্ট এইকেইটা পঢ়ি। কিছুমান যেনেকৈ পেছেজৰ মাৰ্কছ এনেই পালা, নোট মেকিংটো বুজি ল'লে এনেই পালা নম্বৰ। গ্ৰামাৰ ছেকশ্যনখিনি অলৰেডি আমি জানোৱেই, সেইখিনি অলপ চাই ল'লে আমি এনেই পালোঁ, নম্বৰখিনি পাই গ'লোঁ। অকল আমি ফ'কাছ ক'ত কৰিব লাগিব, ছাপ্লিমেণ্টেৰীত কৰিব লাগিব পঢ়াখিনিত, আৰু ছাপ্লিমেণ্টেৰীত কৰিব লাগিব চেপ্টাৰবিলাকত কৰিব লাগিব। জব এপ্লিকেশ্যনো আমি যদি অলপ চাই লওঁ এবাৰ ভালদৰে, বায়'ডাটাখিনি কি আৰু জব এপ্লিকেশ্যনখন যদি চোৱা, তোমালোকে বায়'ডাটাত ইমান হেৰি নাথাকে, নিজৰ বস্তুখিনি ভৰাই দিলেই হ'ল। আৰু তাত বায়'ডাটাখন একোৱেই নাই,
আৰু এপ্লিকেশ্যনো অকল শিকিব লাগে তো এখন এপ্লিকেশ্যন যদি ভালদৰে মনোযোগ দি তোমালোকে চোৱা মই ভিডিঅ'টো দিম বাৰু ডেছক্ৰিপশ্যনত চাই ল'বা তাতে তো সেইখিনি যদি ভালদৰে চাই দিয়া তোমালোকৰ কিন্তু ধুনীয়াকৈ 60+ আহিবই প্ৰেক্টিকেল ধৰি পেলাই তোমালোকৰ 60+ ধুনীয়াকৈ আহিব আৰু তোমালোকে আগন্তুক যি HS 2020 কিমানত দিবা তোমালোকে 5ত দিবা তো এই 2025ৰ এক্সামৰ কাৰণে এটা কনফিডেঞ্চ তোমালোকৰ আহি যাব যে এইবাৰ যদি 60+ স্ক'ৰ কৰিব পাৰা নেক্সট তোমালোকে 90+ স্ক'ৰ কৰিব পাৰা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত ক'বলগীয়া আজিৰ ভিডিঅ'টো শেষ কৰোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ